বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁ যোৱাকালি কি কথা কৈ দিলে যে তিনিচুকীয়াত বোলে মিয়াৰ আগ্ৰাসন হৈছে। আপোনালোকে গৈ চাব প্ৰথমতে তিনিচুকীয়াত মিয়াৰ আগ্ৰাসন চলিছে না বহিৰাগত বিহাৰী আগ্ৰাসন চলিছে। তিনিচুকীয়াত আজি খিলঞ্জীয়া মানুহক মাৰপিট কৰা মানুহবিলাক গুপ্ত অপৰাধী দেখোন। সেই গুপ্ত অপৰাধীবিলাক মিয়া নেকি? আজি জয়ছোৱা আৰু গুপ্তাই আপোনাৰ তাত আমাৰ চুতীয়া মানুহক মাৰিছে, পিটিছে, আমি সেইটো দেখি আছো। যিকোনো মুহূৰ্তত তিনিচুকীয়া চহৰত আমাৰ খিলঞ্জীয়া মৰাণ মতক লোকসকলে মাৰপিটৰ বলি হ'বলগীয়া আমি দেখিছো। আজি মাৰ খোৱা মানুহবিলাকতো আমি দেখিছো তাৰ মৰাণ মানুহবিলাক, তাৰ মতক মানুহবিলাক, আৰু যিবিলাকে মাৰিছে সেই মৰা মানুহবিলাক গুপ্তা জয়ছোৱাল। গতিকে তিনিচুকীয়া চহৰখন কাৰ আণ্ডাৰত আছে আমি সকলোৱে দেখিছো। গতিকে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ অসমত এটা বেলেগ এটা পৰিৱেশ তৈয়াৰ কৰিব খুজিছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে অচিনাকি কথাটো কিয় আনিছে যে এই যে বহিৰাগত যিবিলাক বিহাৰী, মাৰোৱাৰী, পাঞ্জাবী, বাঙালী যিবিলাকে অসমত দপদপাই আছে বৰ্তমান সময়ত বিজেপি চৰকাৰৰ দিনত, সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে আজি আপোনাৰ অচিনাকি কনচেপ্টটো আনিছে। সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে আজি বাঘ হাজৰিকা নাছিল বুলি কথাটো তেওঁ কৈছে। আজি শংকৰ আজান নহয় শংকৰ মাধৱ হ'ব লাগে সেই কথাটো কিয় কৈছে তেওঁ? মুঠতে সেই কথাটো কোৱাৰ মূল কথা হৈছে বৰ্তমান সময়ত যি ধৰণৰ বহিৰাগতৰ আগ্ৰাসন হৈছে এই আগ্ৰাসনৰ কথা লুকুৱাবৰ কাৰণে। বৰ্তমান সময়ত যি ধৰণে আচলতে অসমৰ মূল মাটিবিলাক আজি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা আদানী আম্বানীৰ হাতলৈ তুলি দিয়া হৈছে, সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে আজি মোগলৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধৰ কথা কৈছে। আজি মোগলৰ বিৰুদ্ধে যুদ্ধ বুলি কৈ তেওঁলোকে কি কৰিলে আপোনালোকে নিশ্চয় দেখা পাইছে। আজি 6 শিডুল অঞ্চলৰ মাটি আদানী আম্বানীক পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে মাটি এৰি দিয়া হৈছে। এটকা দৰত মাটি গতাইছে আদানীক আজি পাৱাৰ প্ৰজেক্টৰ কাৰণে। সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আজি আপোনাৰ মোগলৰ বিৰুদ্ধে যুদ্ধ বুলি কৈছে। সেই মোগলৰ বিৰুদ্ধে তেওঁ যুদ্ধ ঘোষণা কৰোঁতে আমাৰ কাৰ কি লাভ হৈছে? আজি 14 চনৰ পৰা য'ত উচ্ছেদ কৰা হৈছে মোগল বুলি, সেই মোগলৰ মাটি খিলঞ্জীয়া মানুহে পাইছে নে নাই? সেই মাটিৰ মালিক কোন হৈছে? সেই মাটিৰ মালিক ৰামদেৱ হৈছে, সেই মাটিৰ মালিক আপোনাৰ আদানী হৈছে, সেই মাটিৰ মালিক আপোনাৰ আম্বানী হৈছে। বিজেপিৰ মন্ত্ৰী বিধায়ক বিলাকে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি তেওঁৰ পত্নীৰ পৰা আৰম্ভ কৰি তেওঁৰ যিবিলাক দাদা ব্ৰিগেডৰ আচলতে মন্ত্ৰী, আজি পীযুষ হাজৰিকা, আজি জয়ন্ত মল্ল বৰুৱা, আজি অশোক সিংঘাল, সেই মানুহবিলাকৰ আচলতে শ বিঘা মাটি সম্পত্তি বাঢ়িছে। সেইটোৱে বেছিক কথা। আজি মুখ্যমন্ত্ৰীয়ে মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছো বুলি কৈ অসমীয়া খিলঞ্জীয়া মানুহৰ মাটি তেওঁ নিজৰ নামত আনিছে। আপোনালোকে এটা হিচাপ দি দিম এতিয়া, আপোনালোকে চাব সেই কথা বতৰাবিলাক। আজি তেওঁ যিটো সময়ত আচলতে অচিনাকি মানুহৰ বিৰুদ্ধে যে কথা বতৰাবিলাক কৈ এটা পলিটিকেল বাতাবৰণ আনিবলৈ যে খুজিছে, এই সময়ছোৱাত যদি আমি মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকাটো চাওঁ, এই তালিকাবিলাক লুকুৱাবৰ কাৰণে তেওঁ সেই কথা বতৰাবিলাক কৈ থাকে। সেইকাৰণে মই আপোনালোকক আনিছো সেই কথাখিনি। আজি যেন তেওঁ যে কৈ আছে যে তিনিচুকীয়াত আচলতে মিয়াই আগ্ৰাসন কৰিছে বুলি যে কৈছে, তিনিচুকীয়াত কোনে আগ্ৰাসন কৰিছে জানেনে? তিনিচুকীয়াত বিহাৰী কথাটো মই কৈছোৱেই, বিহাৰী, মাৰোৱাৰী, আপোনাৰ পাঞ্জাবী, তেওঁলোকৰ সমান্তৰালভাৱে আৰু এগৰাকী মানুহ ওলাইছে, সেইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ আজি তিনিচুকীয়া চহৰখন দখল কৰিছে। চহৰখনৰ কাষত লাগি থকা যিবিলাক মাটি, সেই মাটি কব্জা কৰিছে মুখ্যমন্ত্ৰীয়ে। মোৰ ইয়াত ফটো আছে। আজি তিনিচুকীয়াত শুকান পুখুৰীত যিটো চাহ বাগিচা, অসমৰ চাগে আটাইতকৈ ডাঙৰ চাহ বাগিচা, সেই চাহ বাগিচাটো কাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তিনিচুকীয়া টাউনৰ লগত যিটো লাগি আছে, আজি তাত চানমাৰী চাহ বাগিচা বুলি এটা চাহ বাগিচা আছে, সেই চাহ বাগিচা কাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগ্ৰাসন কোনে চলাইছে তিনিচুকীয়াত? মুখ্যমন্ত্ৰীয়ে চলাই আছে। আজি আপোনালোকে চাব তিনিচুকীয়াত মই এই দুটা চাহ বাগিচাৰ কথা কৈছো, একদম চহৰৰ গাতে লাগি থকা, আৰু আপোনাৰ সেই চাহ বাগিচাৰ কাষে দিয়ে হাইৱেটো লৈ গৈছে, ফ'ৰলেনযুক্ত যিটো হাইৱে, আৰু তেওঁ তাৰ ক্ষতিপূৰণো আপোনাৰ কোটি টকাত সৰকাইছে। কেনেকুৱা মানুহ সেইজন? সেই কথা বতৰাবোৰ লুকুৱাবৰ কাৰণে আজি অচিনাকি কনচেপ্ট তেওঁ মানুহৰ মাজত আনিছে। তেওঁৰ সম্পত্তিৰ পাহাৰবিলাক যাতে মানুহে পাহৰি যায়, তেওঁ সম্পত্তি যেনেকে গোটাইছে মুখ্যমন্ত্ৰী হোৱাৰ সুবাদত, সেই কথা বতৰাবিলাক যে চৰ্চালৈ যাতে নাহে তাৰ কাৰণে তেওঁ অচিনাকি কনচেপ্ট আনিছে। তাৰ কাৰণে তেওঁ আজি আজান পীৰ নাছিলে বুলি ক'বলৈ আহিছে, বাঘ হাজৰিকা নাছিলে বুলি ক'বলৈ আহিছে। তেওঁৰ সম্পত্তিৰ তালিকা বহুত দীঘলীয়া, কেৱল তিনিচুকীয়াত নহয়। আজি আপোনাৰ কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচা, আজি আপোনাৰ বাণী গ্ৰীণ ৰিজৰ্ট, কাজিৰঙাত 5 ষ্টাৰ যিটো আপোনাৰ হোটেল, সেইবিলাক কাৰ প্ৰপাৰ্টি? আজি যদি আপুনি চাই কাজিৰঙাৰ পৰা আৰু অলপ আগলৈ আহক, তেতিয়া নগাঁও দাৰিগজিত 106 বিঘা মাটি কাৰ? এইবিলাক কৃষকৰ মাটি তেওঁ কেনেকে আচলতে ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ পৰিৱৰ্তন কৰিছে, সেই কথা বতৰাবিলাক আমি নজনা নহয়। আৰু আপোনালোকে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ কাৰণে যিটো মাটি তেওঁ ল'লে আমিনগাঁৱত, 29 বিঘা মাটি চৰকাৰী মাটি আছিলে নে নাই?
সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে অচিনাকি বুলি যিটো কনচেপ্ট তেওঁ আনিছে সেইটো কিন্তু আমি কেতিয়াও হ'বলৈ দিব নোৱাৰো মূল কথাত আমি ধৰিম আজি আপোনাৰ তেওঁ এই যে আপোনাৰ মোগলৰ বিৰুদ্ধে যুদ্ধ অচিনাকি মানুহৰ যুদ্ধ বুলি কৈ এটা টিভি চেনেলৰ পৰা 7টা টিভি চেনেলৰ মালিক হৈ গ'ল সেই কথাটো আমি নকোৱাকে নাথাকিম নহয় প্ৰথমটো নিউজ লাইভটোহে আছিলে নিউজ লাইভৰ পৰা নৰ্থ ইষ্ট লাইভ আহিলে আজি আপোনাৰ টাইম এইড আহিলে আজি আপোনালোকে দেখিব ৰং চেনেল আহিছে ৰামধেনু আহিছে আজি নিয়মীয়া বাৰ্তা বুলি যিখন বাতৰি কাকত সেই কাকতৰ মালিক তেওঁ হ'ল আজি 12-18 যিটো আলোচনী সেই তাৰ মালিক হ'ল হিমন্ত বিশ্ব শৰ্মা আজি মেকডোনাল্ড বুলি যিটো আপোনাৰ ডাঙৰ এটা গুৱাহাটীত জানে নহয় সেই অনুষ্ঠানটোৰ মালিক আজি হিমন্ত বিশ্ব শৰ্মা আজি গণেশগুৰিত তেখেতৰ মাটি আজি গণেশগুৰিত মাটি জুৰুডত মাটি খ্ৰীষ্টান বস্তিত মাটি উজান বজাৰত মাটি মাজুলীতো প্ৰায় 40 বিঘা মাটি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কিনিছে পুতেকৰ নামত সেই খবৰবিলাক আজি আহিছে আৰু আছে এইবিলাক ডাটা আৰু মোৰ হাতততো আপোনাৰ সেই নগাঁও দাৰিগজিৰ 106 বিঘা মাটিৰ পট্টা কাৰ পৰা লৈছে পট্টাদাৰ কোন আছিলে এইবিলাক কেনেকৈ ট্ৰেন্সফাৰ হৈছে সেই ডাটাবিলাকো আছে গতিকে মুখ্যমন্ত্ৰীয়ে সেই নিজৰ আচলতে যি ধৰণে সম্পত্তিৰ পাহাৰ তেওঁ গোটালে তেওঁ পৰিয়ালে গোটালে সেইবিলাক লুকুৱাবৰ কাৰণে অচিনাকিৰ কথা কৈছে তেওঁ যি ধৰণে বৰ্তমান সময়ত আপোনালোকে সাংঘাতিক কথা কিছুমান নিশ্চয় এইকেইদিন দেখিবলৈ পাইছে তেওঁ যে এতিয়া আজান পীৰ নাছিলে বুলি যে কৈছে যে শংকৰ আজানৰ দেশ নহয় অসম সেই কথা যে কৈছে শংকৰ আজানৰ কথা আমি কিয় কওঁ শংকৰ আজানৰ কথা সেই কাৰণে কওঁ আমি একতাৰ কাৰণে সম্প্ৰীতিৰ কাৰণে সেই কথা কওঁ শংকৰ মাধৱ হয় শংকৰ মাধৱ আমাৰ গুৰু সেই কথা নোহোৱা নহয় শংকৰ মাধৱ আমাৰ শংকৰদেৱৰ শিষ্য মাধৱদেৱ গতিকে শংকৰদেৱ মাধৱদেৱ যিটো ধৰ্মৰ মানুহ তেওঁলোকে এটা লাইনৰ গতিকে আমি আজান পীৰৰ কথাটো কেলে আনিছো তাত সম্প্ৰীতিৰ কাৰণে আনিছো আমি একতাৰ কাৰণে আনিছো গতিকে ভাতৃত্ববোধৰ কাৰণে আনিছো সেই কথাবিলাক আজি তেওঁ আপোনাৰ বিপথে পৰিচালিত কৰিবৰ কাৰণে মানুহৰ মনত বেলেগ এটা আপোনাৰ সাম্প্ৰদায়িক এটা সেন্টিমেন্ট মগজত সেটিং কৰিবৰ কাৰণে সেই কথা বতৰা আহিছে আমি শ বছৰ ধৰি আজি শংকৰ আজানৰ কথা গম পালো আমি সমন্বয়ৰ কথা পাতিলো গোটেই শংকৰদেৱে নিজেও আৰু আপোনাৰ শংকৰদেৱৰ সমান্তৰালভাৱে আজান পীৰে গোটেই অসমখনত সম্প্ৰীতিৰ বাতাবৰণ তেওঁ তৈয়াৰ কৰা নাছিলে জানো সেই কথা বতৰাবিলাক আমি পাহৰি যোৱা নাই আজি আপোনাৰ অসম বুৰঞ্জীৰ পৰা তেওঁ বাঘ হাজৰিকাটো নাই সেইটো কাল্পনিক এটা চৰিত্ৰ বুলি ক'বলৈ আহিছে আমি ক্লাছ 1ৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলো আমি বুৰঞ্জীৰ কিতাপবিলাকত বাঘ হাজৰিকা পঢ়ি আহিলো বহুত প্ৰশ্ন কাকতত উত্তৰ লিখি আহিলো যে বাঘ হাজৰিকাৰ আসল নামটো কি ইছমাইল সিদ্দিকী বুলি আমি তাত আপোনাৰ নাম্বাৰো লাভ কৰিলো সেই প্ৰশ্ন উত্তৰটো দি এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁ নিজে দীৰ্ঘদিন শিক্ষামন্ত্ৰী হিচাপে আছিলে কংগ্ৰেছৰ দিনত সেই সময়ছোৱাত কেলে আমাক নম্বৰ দিলে তেনেহলে সেই বুৰঞ্জীবিলাক যদি ভুৱা আছিলে মিছা আছিলে সেইবিলাক কিয় আপোনাৰ স্কুলত পাঠদান কৰিবলৈ দিয়া হৈছিলে এনেকুৱা কথা কৈ এতিয়া নতুন হিষ্ট্ৰী তেওঁ তৈয়াৰ কৰিলেও সেইটো কোনেও গ্ৰহণ নকৰে এইটো হিমন্ত বিশ্ব শৰ্মাৰ সেই যিবিলাক চেলা চামুণ্ডা সিহঁতে গ্ৰহণ কৰিব তেওঁ যিটো হিষ্ট্ৰী লিখিব এতিয়া যিটো বুৰঞ্জী লিখিব যিটো ইতিহাস লিখিব সেই ইতিহাস অসমবাসী ৰাইজে নপঢ়ে মইতো ফালি পেলাম সেইটো ইতিহাস তেওঁ যিটো বুৰঞ্জী লিখিব এইটো ফালি পেলাম ইছমাইল সিদ্দিকী বাঘ হাজৰিকাৰ কথা অসম বুৰঞ্জীত আছে আমি অসমবাসী ৰাইজে এই বিহাৰী